সফল জনসভাৰ সামৰণি কি ক'ব? প্ৰথমতেতো ভগৱান আল্লাহ তাল্লাৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ। সৰুক্ষেত্ৰীবাসী বৰপেটা লোকসভাবাসী ৰাইজলৈ আৰু দূৰ দূৰণিৰ পৰা অহা সকলো ৰাইজলৈ কংগ্ৰেছৰ বুথ লেভেল, মণ্ডল লেভেল, ব্লক লেভেল, জিলা লেভেল আৰু প্ৰত্যেক পৰ্যায়ৰ সকলো নেতৃবৰ্গলৈ, কৰ্মকৰ্তালৈ, কৰ্মীবৃন্দলৈ মোৰ ফালৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা অশেষ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে আমি মিটিঙৰ সময় দিছিলোঁ 1 বজা। ৰাতিপুৱা যেতিয়া মই ইয়াতে তদাৰক কৰিবলৈ আহিছিলোঁ 9:30 বজাত 300-400 মানুহ। মই ক'লোঁ চাচাসকল কিয় আহিছে ইমান সোনকালে? মিটিংটো দেৰিকৈ আপোনালোকে যাওক, অলপ চাহ পানী খাই হওক। মই ইয়াৰে ওচৰত চাহ দোকান আছে, মই দেখাই দিলোঁ। তেওঁলোকে নাই, আমি ইয়াৰ পৰা নাযাওঁ কাৰণ চকী নাপাওঁ, আমি আগত বহিব লাগিব। আগত আমি দেখিছিলোঁ বিভিন্ন থিয়েটাৰ, গান, সংগীত অনুষ্ঠানত চকীৰ কাৰণে বহু আগতীয়াকৈ চকী দখল কৰে বিহু ফাংচনসমূহত। এইবাৰ প্ৰথমবাৰ মই বহুত মিটিং কৰিছোঁ, এইবাৰ প্ৰথমবাৰ দেখিছোঁ 9:30-10 বজাৰ পৰা ইয়াতে লোকাৰণ্য। আৰু কি সদল বলে বিভিন্ন কয়াকুছি সংলগ্ন যিমান ৰাস্তা ঘাট আছে 3-4 কিলোমিটাৰ গোটেই ট্ৰেফিক জাম। আপোনালোকে দেখিছে কেনেকৈ লহৰ আহিছে। লহৰ আহি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক সকলোৱে স্বাগতম জনাইছে, আমাৰ নেতৃবৰ্গক স্বাগতম জনাইছে। এয়া মোৰ আৰু আমাৰ কংগ্ৰেছ দলৰ কাৰণে পৰম প্ৰাপ্তি। আৰু এনেকুৱা এটা শুভ দিন, এনেকুৱা এটা শুভ মুহূৰ্ত সন্মুখত অহাৰ বাবে আৰু পাৰ কৰাৰ বাবে মই নেদেখাজনৰ ওচৰত শুক্ৰিয়া আকৌ আদায় কৰিছোঁ। আৰু মানুহৰ এনেকুৱা আশীৰ্বাদ, মানুহৰ এনেকুৱা মৰম ভালপোৱা আহি থকা দিনতো পাবলৈ ভাল কাম কৰিম। আৰু মানুহে যি ধৰণে বিচাৰে, যি ধৰণে কাম কৰিলে, যিধৰণে কথা বাৰ্তা ক'লে, চাল চলন যেনেকুৱা হ'লে মানুহে আশীৰ্বাদ দিব। আৰু এনেকুৱা আহি থকা সময়খিনিতো আহি ভিৰ কৰিব, সফল কৰিব, তেনেকুৱা কাম কৰাৰ কাৰণেও নিজকে সদায় সাজু ৰাখিম। আজিৰ সভাখনে প্ৰমাণ কৰে যে দেশত পৰিৱৰ্তন হ'ব, নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিদায় হ'ব। অসমত 2026 চনত হিমন্ত বিশ্ব শৰ্মা বিজেপি বিদায় হ'ব। আজিৰ সভাখনে প্ৰমাণ কৰি দিলে ফণীভূষণ চৌধুৰী ডাঙৰীয়া কোনো পৰ্যায় বৰপেটা লোকসভাত জয়যুক্ত হ'ব নোৱাৰে। কাৰণ হিন্দু, মুছলমান, বড়ো, বাঙালী, মুছলিম সকলোৱে একত্ৰিত হৈছে। আৰু একেই শ্লোগান, নৰেন্দ্ৰ মোদীক বিদায় দিয়ক, বিজেপিক বিদায় দিয়ক। কুশাসনৰ পৰা সুশাসন লাগে, যাৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি দেৱবায়ন ডাঙৰীয়াক ইয়াতে জয়যুক্ত কৰিব বিচাৰিছে। আকৌ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকে যোৱা কেইবাটা দিন ধৰি আমাৰ এই সভাখনৰ কাৰণে প্ৰচাৰ কাৰ্য চলাই আছে। আহি থকা সময়খিনিতো গণতন্ত্ৰক মজবুত কৰাৰ কাৰণে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক আপোনালোকে আৰু শক্তিশালী কৰক, আমাৰ ভুলবোৰ দেখুৱাই দিয়ক আৰু আনৰো ভুলবোৰ দেখুৱাই দিয়ক। আমি কৰা ভাল কামবোৰ আপোনালোকে প্ৰচাৰ কৰক, আমি কৰা কথাবোৰ ৰাইজৰ মাজলৈ লৈ যাওক। আমাৰ এটা কথাই, আমি সকলোৱে মিলিজুলি সৰ্বাংগ সুন্দৰ এখন ভাৰতবৰ্ষ আমি গঢ়িব বিচাৰোঁ। শংকৰ আজান মাধৱদেৱৰ অসম আমি গঢ়িব বিচাৰোঁ। দাদা, বৰপেটাত মানে হাতী আৰু মাউত শুই পৰা বুলি কৈছে ভাষণত ভূপেন বৰাই, কি ক'ব? হাতীৰ মাউতটো দেখাই নাই, হাতী কোনে চলাব? হাতী ফণীভূষণ চৌধুৰী দিছে, দ্বিতীয়তে হাতী চলাব পৰা নাই। আৰু এনেও হাতীৰ প্ৰতি সন্মান আছে। হাতীক লৈ আমি গৌৰৱ কৰোঁ, অসমৰ হাতী, কাজিৰঙাৰ হাতী, আমাৰ মানসৰ হাতী। তো বিজেপিৰ যি হাতী, তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন, এই হাতীৰ কিবা আছে নেকি? তেওঁলোকেতো মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ ডিজেল পেট্ৰলেই চলি আছে। এতিয়া হাতীৰ পৰা নামি তেওঁলোকে মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাহনত উঠিছে। হাতী ক'ৰবাতে আমবাৰীতে থাকি আছে। গতিকে মই ভাবোঁ যে এই ছিটখন ফণীভূষণ চৌধুৰী ডাঙৰীয়া এমপিৰ কাৰণে ফিট নহয়। অসমৰ কোনো এজন মানুহক যদি আপোনালোকে সোধে ফণীভূষণ চৌধুৰী ডাঙৰীয়া দিল্লীত গৈ, সংসদত গৈ বৰপেটাৰ কাৰণে, অসমৰ কাৰণে কিবা ক'ব পাৰিব নেকি? সকলোৱে ক'ব নোৱাৰে। গতিকে তেনেকুৱা এজন উপযুক্ত নোহোৱা মানুহক কিয় প্ৰাৰ্থী দিছে? দিব্যায়ন ডাঙৰীয়া ডেকা, সফল ডেকা, কথা সলসলীয়াকৈ কয়, আপোনালোকে দেখা পাইছে। নিশ্চিতভাৱে এইবাৰ বৰপেটাবাসীৰ সিদ্ধান্ত দিব্যায়ন, বৰপেটাবাসীৰ সিদ্ধান্ত নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্তৰ প্ৰাৰ্থী ফণীভূষণক ভোট নিদিয়ে। প্ৰতিদ্বন্দ্বিতাটো ছেকেণ্ড পজিশ্যনত নিশ্চিতভাৱে ইয়েই থাকিব, ফণীভূষণেই থাকিব। আমি তেওঁলোকক ছেকেণ্ডৰ পৰা থাৰ্ডলৈ বা সেইবিলাক কথা নকওঁ।
ছেকেণ্ড পজিশ্যনত তেওঁলোকে থাকিব, ফাৰ্ষ্ট পজিশ্যনত দীপবাইন থাকিব। 14টা চিটৰ মানে 13টাই বিজেপি পাব বুলি 14টা এইবিলাকতো কৈ আছে, কিন্তু আগত যিমান জোৰেৰে কৈছিল দুটা নিৰ্বাচন পৰ্যায় পাৰ হোৱাৰ পিছত 10টা চিটৰ পিছত এতিয়া কিন্তু নকয়। চাবচোন আজিৰ সভাখনৰ পিছত আৰু নকয়। আজিৰ সভাখনৰ পিছত AJP আৰু BJP নেতাসকলৰ বক্তব্যবোৰ শুনিবচোন, অকণমান মুখমণ্ডল পিনে ভালকৈ চাব, অকণমান হতাশা আহিব। আৰু সন্মুখত কেইবাটাও দিন আছে যি পৰিকল্পনা আমি কৰিছোঁ ৰাইজৰ লগত লৈ, আপোনালোকে চাবচোন লাহে 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 ফণীভূষণ চৌধুৰী ডাঙৰীয়া ক'ব যে হৈছে আৰু নাযাওঁ। থেংক ইউ